নমস্কাৰ, আজি হৈছে 21 আগষ্ট বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মুছাৰ এক ডাঙৰ প্ৰশ্ন, জিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? RSSক সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে উচ্ছেদ কৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, জিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু জিতু বৰুৱাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে মুছা। RSSক সন্তুষ্ট কৰাৰ বাবে উচ্ছেদ কৰিছে এইখন চৰকাৰে। উজনিত মিয়া খেদাৰ নামত একাংশ সংগঠনে যি ধৰণৰ কাৰ্য চলাইছে সেয়া গৰিহণাৰ যোগ্য নহয় আৰু মুছলমানসকলকো ভাৰতীয় সংবিধানে থকা খোৱাৰ অধিকাৰ দিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ বৃহৎ অৱদান আছে আৰু উচ্ছেদৰ নামত মছজিদত বুলডোজাৰ চলাব, কিন্তু শ্মশান এৰি দিয়া হ'ব, কোনোপধ্যে গ্ৰহণ কৰা নহ'ব বুলি মন্তব্য কৰা হৈছে মুছাৰ ফালৰ পৰা। আৰু উচ্ছেদৰ নামত মছজিদত বুলডোজাৰ চলাব কিন্তু শ্মশান এৰি দিব, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু ভাৰতীয় সংবিধানে সকলোকে ইয়াত থকাৰ অধিকাৰ দিছে। আজি মুছলমানসকলক উচ্ছেদ কৰিছে, কিন্তু পূৰ্ণ সংস্থাপন কিয় দিয়া হোৱা নাই? চৰকাৰে সংবিধানে দিয়া অধিকাৰ উলংঘা কৰি মুছলমানসকলক উচ্ছেদ কৰিছে। আজি উচ্ছেদ কৰা লোকসকল প্ৰকৃততে বান গৰাখহনীয়াৰ ফলত ভূমিহীন হোৱা লোক আৰু একমাত্ৰ RSSক সন্তুষ্ট কৰাৰ বাবে এনেধৰণৰ উচ্ছেদ কৰিছে চৰকাৰে। আৰু এইবাৰ মন্তব্য আগবঢ়াইছে এইবাৰ মুছাৰ ফালৰ পৰা। এই উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাই তুলিব মুছাই আৰু এই মন্তব্য মুছাৰ সভাপতি আশিক ৰাব্বানীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি এক প্ৰকাৰ দাবী কৰিছে মুছাৰ ফালৰ পৰা আৰু জিতু বৰুৱাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে মুছা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ। পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰীয়ে অনুমতি দিলেই গাদী যাব মুখ্যমন্ত্ৰীৰ। নতুন বিধেয়কক লৈ ক্ষোভ এইবাৰ বিৰোধীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জেল হোৱা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব গাদী। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত চকী এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে। লোকসভাত চৰকাৰে উত্থাপন কৰা 3 বিধেয়কক লৈ উত্তাল হৈছে দেশৰ ৰাজনীতি। বিৰোধীৰ মতে ভাৰতক পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে ক্ষমতা আৰু সংবিধানৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধীৰ। 30 দিন জেলত ভৰাই বিৰোধীক নিষেধ কৰিব বিচাৰিছে বিজেপিয়ে আৰু অসাংবিধানিক নীতিৰে সকলো ক্ষমতা নিজৰ হাতলৈ আনিব বিজেপিয়ে। PMCMক অপসাৰণ সম্বন্ধীয় 3 বিধেয়ক উত্থাপনৰ পাছতে এইবাৰ উত্তপ্ত সদন। নতুন 3 বিধেয়কৰ বিৰোধিতাৰে বিজেপিক সমালোচনা এইবাৰ আছাদুদ্দিন ৱেছিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, 30 দিন জেলত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব নিজৰ গাদী আৰু গুৰুতৰ অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী। লোকসভাত উত্থাপন সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়কক 2025, ইয়াৰ লগতে জম্মু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025, তাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী বিধেয়ক 2025 আৰু জেল হোৱা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব নিজৰ গাদী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনা জিতু বৰুৱাই আৰু এইবাৰ বীৰ লাচিত সেনা জিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনা জিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে শিৱসাগৰত বীৰ লাচিত সেনা জিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক আৰু দক্ষিণ শালমাৰাৰ 47জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত সেনাই আৰু ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰিছিল 5জনকৈ সদস্যক আৰু 47জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু শিৱসাগৰৰ পৰা উভতি আহি হাত ছিঙি মাৰি 2 সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ। আৰু আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজি উজনিৰ ঐতিহাসিক ভুৱা পুখুৰী বেদখলমুক্ত কৰিবলৈ চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদৰ মাজতেই চিঞৰি কান্দিছে বেদখলকাৰীয়ে কৈছে যে বহুত আবেদন কৰিলোঁ, বসুন্ধৰাতো আবেদন কৰিলোঁ, কিন্তু নাপালোঁ মাটিৰ পট্টা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বহুত আবেদন কৰিলোঁ আৰু বসুন্ধৰাতো আবেদন কৰিলোঁ। উজনিৰ ঐতিহাসিক ভুৱা পুখুৰী বেদখলমুক্ত কৰিবলৈ চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদৰ মাজতে চিঞৰি কান্দিছে বেদখলকাৰীয়ে। পুৱাৰ পৰাই ঐতিহাসিক ভুৱা পুখুৰী চৰাইদেউ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু শিৱসাগৰ জিলাৰ
মথুৰাপুৰ আৰু মাজগাঁৱৰ ধোদৰ আলিৰ কাষতে চলিছে উচ্ছেদ আৰু বুলডোজাৰ লৈ প্ৰশাসনে পুৱাৰ পৰাই চলাইছে উচ্ছেদ। বহুত আবেদন কৰিলোঁ, বসুন্ধৰাতো আবেদন কৰিলোঁ, কিন্তু নাপালোঁ মাটিৰ পট্টা। উজনিৰ ঐতিহাসিক ভুৱা পুখুৰী বেদখলমুক্ত কৰিবলৈ চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদৰ মাজতেই চিঞৰি চিঞৰি কান্দিছে বেদখলকাৰী। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ। 2023 চনৰ বিধানসভা নিৰ্বাচনত চুৰি হৈছিল 27টা সমষ্টিৰ ভোট। বিজেপিক লাভান্বিত কৰিবলৈ খেলিমেলি কৰা হৈছিল 16 লাখ ভোট। 16 লাখ ভোট হেৰাফেৰি কৰি সলনি কৰি দিয়া হৈছিল 27টা বিধানসভা সমষ্টিৰ ফলাফল। দেশৰ ৰাজনীতি তলপাৰ লগোৱা এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এতিয়া কংগ্ৰেছে। 2023 চনত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাৰ ব্যাপক বিসংগতিৰ অভিযোগ কৰিলে কংগ্ৰেছে আৰু মঙলবাৰে সংবাদমেলত এই অভিযোগ কৰিলে মধ্যপ্ৰদেশ কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি উমাং সিংঘাৰে। আৰু 2023 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা 2023 চনৰ 5 জানুৱাৰীৰ পৰা 2 আগষ্টৰ ভিতৰত মধ্যপ্ৰদেশত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 4,64,000। বিপৰীতে একেটা বৰ্ষতে 2 আগষ্টৰ পৰা 4 অক্টোবৰৰ ভিতৰত ৰাজ্যখনত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 16,05,000। অৰ্থাৎ 2 আগষ্টৰ পৰা 4 অক্টোবৰৰ ভিতৰত ৰাজ্যখনত প্ৰতিদিনে ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 26,000। আৰু 2023 চনত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত অস্বাভাৱিক হাৰত ভোটাৰ বৃদ্ধি হোৱা 27টা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী। আৰু সংবাদমেলত এই তথ্য প্ৰকাশ কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলিলে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ প্ৰসংগত মধ্যপ্ৰদেশৰ কথাও উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে। আৰু উল্লেখযোগ্য যে 2023 চনত অনুষ্ঠিত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত 66টা আসনতে সীমাবদ্ধ আছিল কংগ্ৰেছ। আৰু বিপৰীতে ৰাজ্যখনৰ মুঠ 230খন আসনৰ ভিতৰত 165খন আসন দখল কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। আৰু 2023 চনৰ বিধানসভা নিৰ্বাচনত চুৰি হৈছিল 27টা সমষ্টিৰ ভোট। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। বিজেপিক লাভান্বিত কৰিবলৈ খেলিমেলি কৰা হৈছিল 16 লাখ ভোটৰ। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আদৰ্শ ব্যক্তিত্ব নথকাসকল ওচৰ চাপে গান্ধী পৰিয়ালৰ। মই মোৰ ভুল বুজি ওলাই আহিলোঁ কংগ্ৰেছৰ পৰা। এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাহুল গান্ধীয়ে সমগ্ৰ দেশজুৰি গণ্ডগোল লগোৱাৰ চেষ্টা কৰিছে। কেতিয়াবা জাতিৰ নামত আৰু কেতিয়াবা ভোটৰ নামত গণ্ডগোল লগাব বিচাৰিছে ৰাহুল গান্ধীয়ে। আৰু সংসদত কেনেকৈ কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰিলে সেয়া সকলোৱে দেখিলে। ৰাহুল গান্ধীক ইয়াৰ শিক্ষা দিব দেশৰ জনগণে। কংগ্ৰেছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী। আৰু আদৰ্শ নোহোৱা মানুহে ওচৰ চাপে গান্ধী পৰিয়ালৰ। আৰু এসময়ত ময়ো গান্ধী পৰিয়ালৰ সৈতে আছিলোঁ, কিন্তু মই মোৰ ভুল বুজি পোৱাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ। আৰু ব্যক্তিত্ব থকা মানুহে কেতিয়াও গান্ধী পৰিয়ালৰ সৈতে ৰাজনীতি কৰিব নোৱাৰে। ৰাহুল গান্ধীয়ে সমগ্ৰ দেশজুৰি গণ্ডগোল লগোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেতিয়াবা জাতিৰ নামত আৰু কেতিয়াবা ভোটৰ নামত গণ্ডগোল লগাব বিচাৰিছে ৰাহুল গান্ধীয়ে। আৰু সংসদত কেনেকৈ কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰিলে সেয়া সকলোৱে দেখিলে। আৰু ৰাহুল গান্ধীক ইয়াৰ শিক্ষা দিব দেশৰ জনগণে। কংগ্ৰেছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি লাভ নাই বুলি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লুৰিণজ্যোতি গগৈ ৰাহুল গান্ধীৰ সাক্ষাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আদৰ্শ নোহোৱা মানুহে ওচৰ চাপে ৰাহুল গান্ধীৰ। আৰু এসময়ত ময়ো গান্ধীৰ পৰিয়ালৰ সৈতে ৰাজনীতি কৰি আছিলোঁ, কিন্তু মই মোৰ ভুল বুজি পোৱাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ, এক কদম আগুৱালি যাব লাগিব জেললৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি মুখ্যমন্ত্ৰীৰ নজৰত দিল্লী মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা। আৰু অসমক লৈ ৰাজনীতি কৰা ব্যক্তিসকলক সকিয়ালে মুখ্যমন্ত্ৰীয়ে। আৰু
এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহ অসম ভ্ৰমণ কৰিছে আৰু NRCৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সোমবাৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ আৰু নেহা দাৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা আৰু কেৰালাৰ পৰাও আহিছে বহু মানুহ। NRCৰ সময়তে একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে আৰু সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল, কিন্তু এইবাৰ সকলো আমাৰ নজৰতে আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি কোনোবাই এক কদম আগত যায় ইয়াতেই এৰেষ্ট হ'ব আৰু প্ৰয়োজনতকৈ ৰাজনীতি কৰিলে লগে লগে এৰেষ্ট হোৱাটো খাটাং বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সি কেৰালাৰ পৰা আহক অথবা মুম্বাইৰ পৰাই আহক, অসমত এনে বহিৰাগতক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব আৰু এওঁলোক হৈছে মৌলবাদী শক্তি যিয়ে কিছুমান ঘটনাক ৰক্ষণাবেক্ষণ দিয়ে। বিগত সময়ত হৈ যোৱা বহু ঘটনাই এতিয়া পোহৰলৈ আহিছে আৰু সংবাদ মাধ্যমে কৰা মহামিলনৰ বাতৰি আচলতে মিছা আছিল। পিতৃ মাতৃৰ মহামিলন, মামা ভাগিনৰ মহামিলন প্ৰকৃত নাছিল আৰু সকলোবিলাক ভাড়াতীয়া পিতৃ মাতৃ অথবা মামা ভাগিন আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বহু বহিৰাগতৰ বুদ্ধিত এনে মহামিলন ঘটিছিল আৰু বিনা পাৰ্মিশ্যনত উচ্ছেদস্থলীত কোনো সোমাব নোৱাৰিব। এতিয়া সি লাগিলে BBC হওক অথবা CNN হওক, আমি গভীৰলৈ গৈ কাম কৰি আছোঁ আৰু এতিয়াও অসমক লৈ বহু ৰাজনীতি চলি আছে। বহু NGOক বাহিৰৰ পৰা ফাণ্ডিং কৰিছে আৰু এতিয়া সকলোবোৰ আমাৰ নজৰত আছে আৰু এইবোৰ নচলিব। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ কেব চালকসকলক লৈ আগবঢ়াইছে এক বিস্ফোৰক মন্তব্য। সঁচাটো সঁচা, উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ আপত্তি নাই। অচিনাকি লোকক লৈ কম্প্ৰমাইজ নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ একো আপত্তি নাই। প্ৰতিবাদ কৰিলে 2 পৰা 4 দিন গাড়ী বন্ধ হৈ থাকিব। এইসমূহৰ বিৰুদ্ধে হিচাপ নিকাচ হ'ব মোৰ কাৰ্যকালতে। কেব চালকে গাড়ী চলাচল বন্ধ কৰিলেও মই খুলিবলৈ নকওঁ। যি সঁচা কথা কৈছোঁ সঁচা থাকিব আৰু মই কেৱল অচিনাকি লোকৰ কথাহে কৈছোঁ। ইয়াত চিনাকি লোকসকলে নিজে গাত পাতি নল'ব। উবেৰৰ অচিনাকি ড্ৰাইভাৰসকলকহে মই অচিনাকি বুলি কৈছোঁ আৰু তেওঁলোকে প্ৰতিবাদ 10 দিন কৰিব, কিন্তু অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। অচিনাকি লোকক লৈ কোনো কম্প্ৰমাইজ নকৰোঁ। এইবাৰ যদি আমি কৰোঁ তেন্তে অসমীয়া জাতি আৰু জীয়াই নাথাকে। আব্দুল খালেকে মোৰ কথাকে সমৰ্থন কৰিলে আৰু 10 বছৰ পিছত অসমৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ মানুহ হ'ব। আমি কৰা কামৰ ফলত 15 বছৰৰ পিছত যি হ'বলগীয়া আছিল 30 বছৰ পিছুৱাই গ'ল। আৰু কেব চালকক প্ৰতিবাদৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ একো আপত্তি নাই।